हेलो दोस्त नमस्कार अस्सलामु आलाइकुम एटु गरत किमान टका खरच आहिले आरो मिस्त्री किमान टका खरच हल एटु गुटिकिनि कम ब्लग भिडिओटु आरम्भ करू। आमार एटु गरर बहलटा आछे आपनार 25 फुट आरो लम्बटा आछे आपनार 30 फुट। आपुनि जदि भिडिओटु नतुनके चाइ आछे चेनेलटु साबस्क्राइब करि दियक आरो लाइक करि दियक। आपनलोके आसाम टाइप गरर बा आरसीसी गरर डिजाइन देखिবলৈ পাব। एटु गर साक सन्मुखत एटा बक्स দি আছে एटु बक्स এই বক্সৰ কাৰণে গৰটো আপোনাৰ ধুনীয়া হল বা ধুনীয়া লাগি আছে। আপুনি আসাম টাইপ গৰ বনাই মাজত এটা বক্স দিব বা কিনাৰত এটা বক্স দিব পাৰে। বক্সটো দিলে তেতিয়া গৰটো আসাম টাইপ গৰ ধুনীয়া লাগে। এটু গৰত ৰুম আছে আপোনাৰ 4টা আৰু সন্মুখত বাৰিন্দা আছে। এটু ঘৰ বনোৱা আমাৰ সম্পূৰ্ণ হল 8 লাখ টকাত। 8 লাখ টকাত চাক কিমান ধুনীয়া ঘৰ হল। আপুনি যদি টাইলছ লগাই দিয়ে বা মাৰ্বল লগাই এসি বোর্ড লগাই বা ফল সিলিং লগাই তেনেহলে আৰু অলপ বেছি যাব। 10 লাখ টকাত কমপ্লিট হ'ব। আপুনি যদি কম খৰচত আসাম টাইপ ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আমাৰ লগত কন্টাক্ট কৰিব পাৰে। আমাৰ ডিসক্ৰিপশনত আমাৰ WhatsApp নম্বৰ দিয়া আছে। আমাৰ লগত কন্টাক্ট কৰিব পাৰে। এটু ঘর আমার দগাঁও পরমাইবিটি বনোয়া হল চাক কিমান ধুনীয়া লাগি আছে। আমার মিস্ত্রির খরচ হল 1,30,000 টকা আৰু কাঠ মিস্ত্রিটো বেলেগ আৰু ৰং মিস্ত্রিটো বেলেগ। এটু প্লাষ্টার আৰু গাঁথনি। ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থ্যাংক ইউ।